আজি আমি এভাৰেজৰ দুটামান প্ৰবলেম সলভ কৰিবলৈ লৈছো আপোনালোকে যদি আমাৰ চেনেল প্ৰিজাম ক্লাसेছ পাঠশালা সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰিব পাৰে ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰে আৰু আপোনালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰে আহক আমি প্ৰবলেম চাও the average weight of a class of 15 boys and 10 girls is at 38.4 kg. If the average weight of the boys is 40 kg, then what is the average weight of the girls? Okay, those mane boys kiman ase? Boys ase number of boys ase 15 aru girls ase 10. Okay, here mane total kiman ase 25. মানে গোটে ক্লাস 25 স্টুডেন্ট আছে আর 25 স্টুডেন্টৰ এভারেজ কি মানে আছে 38.4 গতিকে আমি কল সাম অফ the weight of কিমান 25 স্টুডেন্টস মানে বয়জ ইনক্লুডিং বয়জ আৰু গাৰ্লছৰ 25 স্টুডেন্টছৰ কিমান হ'ব 38.4 into 25. Etu gotike ami etu jodi multiply koru 38.4 into 25 5 4 গুণ 20 5 8 গুণ 40 এর 42 5 3 গুণ 15 4 19 2 4 গুণ 8 2 8 গুণ 16 2 3 গুণ 6 কে 7 0 8 10 9 6 15 একে 16 থেকে 8 কে 9 গতিকে এটো 9 ওয়েট কিমান হ'ব 960 কেজি ওয়েট হ'ব 25 জন লৰাছলি টোটাল ওয়েট টু ইয়াৰ পিছত কি হৈছে if the average weight of the boys is 40 গতিকে boy 40 যদি হয় boy কিমান আছে লৰা কিমান আছে 15 জন গতিকে sum of the weight of 20 কিমান 15 boys so 15 boys are 15 জন লৰাৰ কিমান weight to 15 into কিমান average is 40 kg কিমান কেজি গতিকে কিমান হ'ব 15 4 গুণ 60 600 কেজি হ'ব লৰাৰ গতিকে আমি কি হ'ব পাৰো sum of the weight of 10 girls 10 জনী ছোৱালীৰ টোটাল weight to কিমান হ'ব আমাৰ 960 লৰাৰ ছোৱালীৰ টোটাল weight minus লৰাৰ weight 15 জন লৰাৰ weight কিমান 600 গতিকে তেতিয়া 10 জনী ছোৱালীৰ weight to টোটাল weight to ওলাব কিমান কেজি মানে 360 কেজি ওলাব গতিকে 360 কেজি ওলালে আমাৰ যদি এভাৰেজ weight of the girls আমি যদি চাও এভাৰেজ weight of the girls আমাৰ গড় যেটো ছোৱালীৰ ওজন সেইটো যদি চাব লাগে 360 divided by 10 kg মানে 36 kg হ'ব 36 kg হ'ব গতিকে আমাৰ এনসাৰটো কোনটো হ'ব অপচন এ 36 kg একেবাৰে সহজ আমি এনেকুৱা ধৰণৰ প্ৰবলেম বহুত সলভ কৰিছো আগৰ ভিডিও কেটাত এবাৰ এপিএসসি 2021-22 এটা প্রবলেম সব এভারেজৰ the average score of John Harris after his 15th innings was 46.4 মানে 50 খন খেলত ক্ৰিকেটাৰ জনৰ কিমান স্কোৰ মানে এভাৰেজ কিমান 46.4 after 60th innings John's average score increased by 2.6 60 খন খেলাৰ পিছত এভাৰেজটো কিমান হল ইনক্ৰিজ হল বাঢ়ি কিমান 2.6 বাঢ়ি তাৰমানে 46.4 ৰ লগত 2.6 টো বঢ়াই দিলে প্লাস কৰি দিলে যেটো হ'ব সেইটো হ'ব নতুন এভাৰেজ 30 মানে 60 খন খেলাৰ পিছত
what was John's average score in the last 10 innings? Lahor dota innings Johnor average to kiman hitu uliabo lage. Gotike amar ami jodi sum of 50 innings but total of 50 innings ami jodi koru total of 50 innings or total kiman jodi ami sum 50 into kiman 46.4 46.4 is আমি এটো 50 মাল্টিপ্লাই কৰো কিমান হ'ব 5 4 গুণ 20 5 6 গুণ 30 সে 2 32 5 4 গুণ 20 সে 3 23 23 খ 20 আৰু এটো 0 টু আছে এটো কমি এটো উঠি যাব গতিকে আমাৰ 23 খ 20 ৰান হ'ব 50 ইনিংছত এতিয়া total of kiman 60 innings total of 60 innings at amar kiman hobo 60 into average bari gise 60 innings at mane koi jiman khon khel jimanta innings khelise into average hole 46.4 logot kiman barise 2.6 ki average to increase hoise bahise gotike to plus kori 6 4 10 8 2 10 6 2 8 ke 9 4 mane 49 edike 49 korile gom paise etia 49 er petile multiply korile kiman hobo 6 9 গুণ 16 6 4 গুণ 24 এর পাশে 29 এটি হবো 29 খ 40 60টা ইনিংসৰ যেটো ডান হ'ব হেতু হ'ব গতিকে টোটাল অফ লাস্ট 10 ইনিংসৰ টোটাল টু কিমান হ'ব 60টা ইনিংসৰ পৰা 50টা ইনিংসৰ ৰান টু বিয়োগ কৰিম গতিকে 2940 ৰ পৰা আমি 2320 মাইনাস কৰিম তেতিয়া আমি কি পাম লাস্টৰ লাস্ট 10 ইনিংসৰ আমি কি পাই যাম total to পাই যাম last 10 innings or total গতিকে 2940 minus 2320 এটো হ'ব 206 গতিকে এটো হ'ব 620 last 10টা innings or total হ'ব 620 run গতিকে আমাৰ কি লাগে average of last 10 innings for the innings or average kiman hobo 620 divided by 10 mane 62 gotike last 10 innings or average hobo 62 etu option hobo nisoy bujhi paise ami prothom 50 ta innings or total liaisu average are into 50 তাৰ পিছত 60টা ইনিংসৰ লিয়াইছো এভাৰেজ 60 পুৰণ এভাৰেজ মানে আগৰ এভাৰেজ টো লগত 2.6 প্লাস কৰি মাল্টিপ্লাই কৰিছো তাৰ পিছত 60 পৰা 60টা ইনিংসৰ টোটালৰ পৰা 50টা ইনিংসৰ টোটাল মাইনাস কৰিলে দেখৰ 10টা ইনিংসৰ টোটাল পালো তাৰ পিছত আমি কি কৰিলো তাক এভাৰেজ উলিয়াৰ কাৰণে 10 ৰে হৰণ কৰিলো 10টা ইনিংসৰ এবাৰ আনটো কোৱেশ্চন চাব the average of 13572 এনেকে 25 terms or the average লাগে আমার তাহলে average 1357 এনেকে 79 এনেকে 11 কিমানটা 25 terms ওকে 25টা অর্ডার যে এভারেজ নিউক্লিয়ার বলে যাতে আমি এটা দেখা পাম কিমানকে বাঢ়িছে 2 কে বাঢ়িছে 2 কে বাঢ়িছে গতিকে ইয়াৰে আমি যদি প্ৰথম পদ বা ফার্স্ট টার্ম যদি 1 হ'ব আৰু এইটো কি হত আছে সমান্তৰাল প্ৰগতিত থকা বুলি কয় এনেকুৱা যদি সিৰিজ বিলাক এনেকুৱা শ্ৰেণী বিলাক সমান্তৰাল প্ৰগতিত থকা বুলি কয় এৰিথমেটিক প্ৰগ্ৰেছ মানে এপিত থকা বুলি কব এইটোত এপিত থকা বুলি কয় গতিকে এৰিথমেটিক প্ৰগ্ৰেছ এতিয়া ইয়াতে মানে বাঢ়িছে কিমান এতে বাঢ়িছে 2 কে বাঢ়িছে গতিকে ইয়াৰ প্ৰথম পদ ফাৰ্স্ট টাৰ্ম এ আৰু এটা বি এটা কোৱা হয় তাৰ কমন ডিফাৰেন্স মানে সাধাৰণ অন্তৰ ইয়াৰ ডিফাৰেন্স টু কিমানকে 2 কে বাঢ়িছে 3 ৰ পৰা এক গল 2
গতিকে এটো 2 বাঢ়া 2 কে বাঢ়িছে গতিকে ইয়াতে আমাৰ আমি যদি সাম উলিয়াব লাগে এইকেইটা ইয়াতে n2 কিমান আছে n2 25 কিমানটা টাৰ্মৰ 25টা টাৰ্মৰ 25টা পদৰ পদ দিয়া আছে ইয়াৰে আমি প্ৰথমতে এভাৰেজ উলিয়াব লাগিব যোগ কৰিব লাগিলে এটো আমাৰ ফৰ্মুলা আছে n/2 twice plus n minus 1 into d এটো যদি গোটেই যিমানটা nটা পদৰ যোগফল উলিয়াব লাগে এটো যদি সমান্তৰাল প্ৰগতিত থাকে সমান্তৰাল প্ৰগতিত মানে তাৰ বৃদ্ধি হৈছে একে বৃদ্ধি হৈ আছে বা কমিলে একে কমিব গতিকে কিমান বাঢ়িছে এতে a মানে প্ৰথম d মানে কিমানকে বাঢ়িছে মানে 3 minus 1 5 minus 3 2 our number of terms 25 গতিকে ইয়াতে কিমান এই গোটেইটা টাৰ্মৰ মানে 25টা টাৰ্মৰ এনেকুৱা আমি যোগফল কি হ'ব এইটো হ'ব গতিকে s25 হ'ব n মানে 25/2 2a a মানে কিমান 1 plus n মানে কিমান 25 ইয়াতে n মানে 25 minus 1 into d মানে 2 গতিকে এইটো কিমান হ'ব 25/2 2 plus এটো 24 পূৰণ 2 48 এটো হ'ল 48 হলে এটো 25/2 into 50 হলে এটো 2 ৰে 50 হ'ব গতিকে 25 into 25 এটো মই কি কৰা নাই পূৰণ কৰি দিয়া নাই এতিয়া আমাৰ যদি এভাৰেজ উলিয়াব লাগে এভাৰেজটো কি এই গোটেইকেইটাৰ যোগফল কি হৈছে এই পদকেইটাৰ যোগফল 25 into 25 আৰু কিমানটাৰ এভাৰেজ উলিয়াব লাগে 25টা ডিভাইড বাই 25 গতিকে 25 কেনসেল হ'ল এভাৰেজৰ ৰিজাল্ট হ'ব 25 মানে আমাৰ অপচন হ'ব বি নিশ্চয় বুজি পাইছে গতিকে এনেকুৱা আমি কি ধৰণৰ আমাক এনেকুৱা সিৰিজ দিয়া থাকে শ্ৰেণী দিয়া থাকে তেতিয়া চাব লাগিব আমাৰ কোন পৰে কিবা ফৰ্মুলাত আমি লিখিব পাৰো নেকি নহলে আমি এটা ইমানকে যোগ কৰি তাৰ এভাৰেজ উলিয়াওতে বহুত টাইম গুচি যাব এটো যদি ওপৰতে আমাৰ দীঘলীয়া যেন লাগিছে আপোনালোকে কিন্তু আমি তৎক্ষণাত কৰিব পাৰো এটো ফৰ্মুলাটো ভালকে মনত ৰাখিলে আজি আমি ইমানতে সামৰিছো ধন্যবাদ